জয় হিন্দ। উত্তৰ নজনা প্ৰশ্ননো আমি উত্তৰ কৰিব লাগে নে নালাগে, OMR চিটত ভৰাব লাগে নে নালাগে, তাকে লৈ বহুত সন্দেহ থকা বাবে আকৌ ভিডিঅ'টো বনাইছোঁ। চাওক, দুটা কণ্ডিশ্যন থাকে। এটা কণ্ডিশ্যন হৈছে উত্তৰ আপোনালোকে জানে, তাৰ কাৰণে কোৱাত দৰকাৰ নাই, আৰামত আপোনালোকে কৰি দিব। এটা কণ্ডিশ্যন হৈছে উত্তৰ নাজানে। উত্তৰ নাজানাৰো বহুত কণ্ডিশ্যন থাকে। প্ৰথম কণ্ডিশ্যন হ'ল আপোনালোকে অপশ্যন দুটা নাজানে, দুটা গম পাইছে, এই দুটাটো নহয়, খাটাং নহয়। ফৰ এক্সাম্পল, ইজৰাইলৰ ৰাজধানী কি? অপশ্যনত আপোনালোকে প্ৰথমটো পালে ঢাকা, আপোনালোকে গম পায় বাংলাদেশৰ ৰাজধানী ঢাকা, গতিকে সেইটো হ'বই নোৱাৰে। নেক্সটটো যেনিবা ইয়াতে দিলে কাঠমাণ্ডু, কাঠমাণ্ডু দেখোন নেপালৰ ৰাজধানী, গতিকে এইটোও নহয়। কিন্তু ইয়াতে এনেকুৱা দুটা অপশ্যন দিলে আপোনালোকে ধৰিব পৰা নাই একচুৱেলি কোনটো হয় কোনটো নহয়। তেনেকুৱা কণ্ডিশ্যনত এইটোক আমি ক'ম 50-50 বা 50%ৰ কণ্ডিশ্যন। এই কণ্ডিশ্যনটোত কি কৰিব লাগে, 50% বুজি পায়নে? এটা হ'লে তাৰে আধা চান্স আছে, দুটা হ'লে তাৰে এটা হ'ব, নহয় জানো? ঠিক তেনেকে 100টা হ'লে 50টা হ'ব, 100টা প্ৰশ্ন পালে তাৰে 50টা শুদ্ধ হ'ব, 50টা ভুল হ'ব। 50টা শুদ্ধ হোৱাৰ মিনিংটো গম পায়নে? 50টা শুদ্ধ হোৱাৰ মিনিংটো হ'ল 1 নম্বৰকে গৈ কিনে আপুনি পাবগৈ 50 মাৰ্কছ। আৰু 50 মাৰ্কছটো কাটিবও নহয় জানো? কিন্তু কাটিলে মাৰ্কছটো কম কাটে। 1 নম্বৰ নহয়, 1/4 হে কাটে। গতিকে কিমান যাব? 12.50 মাৰ্কছ কাটি যাব। 37.50 মাৰ্কছ আপোনাৰ তাত বেলেঞ্চ থাকিব। 37.50, 100টা প্ৰশ্ন নোৱাৰিলে, 100টা প্ৰশ্ন 50-50 কণ্ডিশ্যনৰ কৰিলে আপুনি 37 মাৰ্কছ পাব। 1-2 নম্বৰ ইফাল সিফাল হ'লেওতো 35 পাব। ফাইদাই ফাইদা। 100টা নহ'লে যেনিবা 50টাও যদি আপোনালোকে এনেকুৱাকে কৰিব পাৰে, 18-19 নম্বৰৰ আপোনালোকৰ বেলেঞ্চ থাকিব। গতিকে এই কণ্ডিশ্যনত আপোনালোকে যদি কৰে, তেতিয়াহ'লে বহুত বেছি ফাইদা আছে। বুজি পাইছে? কমেণ্ট কৰিছিলে, এতিয়া আপোনাৰ ক্লিয়াৰ হৈ গৈছে নহয় জানো? যদি ক্লিয়াৰ হৈছে লাইক কৰি দিব। নেক্সট চাওক, নেক্সট কণ্ডিশ্যনটো কি? নেক্সট কণ্ডিশ্যনটো হ'ল আপোনালোকে ইয়াৰ কথা গম পাইছে, এই অপশ্যনটো বোলে এইটোতো হ'ব নোৱাৰে। অসমৰ সুধিলে তৃতীয়জন মুখ্যমন্ত্ৰী কোন? অসমৰ তৃতীয়জন মুখ্যমন্ত্ৰী কোন বুলি সুধিলে, অপশ্যন প্ৰথমতে আছে গোপীনাথ বৰদলৈ। আপোনালোকে গমেই পায় গোপীনাথ বৰদলৈটো নহয়ে, প্ৰথমজন আছিলে। আৰু ইয়াতে কেইটামান অপশ্যন আছে একেবাৰে ধৰিব পৰা নাই। গতিকে এইটো কণ্ডিশ্যন কি হ'ল? 33.3%ৰ কণ্ডিশ্যন। 100ৰ ভিতৰত 3 ভাগৰ 1 ভাগ চান্স আছে, 33.3% চান্স আছে। যদি আপুনি এইকেইটা এটেম্প কৰে, 100টা প্ৰশ্ন যদি এনেকুৱা পায় আপোনালোকে, তেতিয়াহ'লে আপোনালোকে পইণ্ট বাৰু বাদ দি দিলোঁ, 33টা প্ৰশ্ন শুদ্ধ হ'ব, তাৰ কাৰণে আপোনালোকে পাব 33 নম্বৰ। 67 ভুল হ'ব, তাৰ কাৰণে 1/4কে কাটি যাব। গতিকে কিমান কাটিব? 16.75 এনেকৈ কাটিব। গতিকে এনেকুৱা কণ্ডিশ্যনত 16 ধৰিলোঁ, যেনিবা 16 ধৰিলোঁ, 17 নম্বৰ। 17 নম্বৰ তথাপি বেলেঞ্চ থাকিব 100টা প্ৰশ্ন যদি আপোনালোকে এনেকুৱা এটেম্প কৰে। বুজি পাইছে? গতিকে বহুত বেছি প্ৰশ্ন যদি আপোনালোকে কৰিব নোৱাৰে, এনেকে এটেম্প কৰিলেও বেনিফিটতেই থাকিব। অলপ ইফাল সিফাল হ'লেও অলপ হ'লেও বেনিফিটত থাকিব। আৰু ফ'ৰ্থ কণ্ডিশ্যনটো কি হয়? ফ'ৰ্থ কণ্ডিশ্যনটো চাওক, কোনো আইডিয়া নাই বা সন্দেহেই সন্দেহ, তেনেকুৱা কণ্ডিশ্যনত আপোনালোকৰ শুদ্ধ হোৱাৰ চান্স আছে। কি আছে? যদি কৰে 25%, 25 নম্বৰ। 25 নম্বৰ পালে, আৰু 75টা কাটিলে, 1/4কে কাটিলে। 1/4কে কাটিলে কিমান যাব? 4 × 4, 4 প্ৰায় 9 বুলিয়ে ধৰকচোন, 18.75 হ'লে 9 বুলিয়ে ধৰিলোঁ যেনিবা। 19 কাটিলে 6 নম্বৰ। 100টা প্ৰশ্ন যদি আপোনালোকে এনেকুৱা এটেম্প কৰে, 6 নম্বৰ পৰা আপোনাৰ চান্স আছে। 6 নম্বৰ পোৱাৰ চান্স আছে, কিন্তু কি কণ্ডিশ্যন? অলপ যদি ইফাল সিফাল হৈ যায়, এই 6 নম্বৰো উৰি যাব। বুজি পাইছে? গতিকে এই কামটো নকৰিলে
বেছি ভাল হ'ব, এই কামটো কৰিব নালাগে। যদি একদম আইডিয়া নাই নহয়, সেইটো নকৰিলে বেছি ভাল হ'ব। এতিয়া কেইটামান কণ্ডিশ্যনত আহোঁ। সেই কণ্ডিশ্যন কেইটা হ'ল, আপোনালোকে যদি বহুত বেছি সংখ্যক প্ৰশ্ন কৰিব নোৱাৰে বা পাৰে, সেই দুয়োটা কণ্ডিশ্যনতে 50-50টো আপোনালোকে কিন্তু কৰিলে ভাল হ'ব। 50-50 কৰিয়ে দিব। 50-50 থকাকেইটা কৰিব লাগে। ঠিক তেনেকে বহুত বেছি সংখ্যক যেনিবা আপোনালোকে কৰিব পৰা নাই, এইকেইটা যে মই কৈছিলোঁ 33.3%ৰ কণ্ডিশ্যনটো, বহুত বেছি সংখ্যক যেনিবা 100টা প্ৰশ্নই নোৱাৰিলে কৰিব, তেতিয়া এনেকুৱা কণ্ডিশ্যনতো এইকেইটা যদি কৰে তেতিয়াও আপোনাৰ কিন্তু লোকচান নহয়। বাকী আপোনাৰ ওপৰত কথা সেইটো। মোৰ হিচাপত এনেকে কৰিলেও কোনো লোকচান নহয়, বেনিফিটতে থাকিব। কিন্তু একেবাৰে নজনাকেইটা নকৰিলেই ভাল। আৰু ছেকেণ্ড কণ্ডিশ্যনটো কি, আপুনি বেছিকেইটাই পাৰিছে কৰিবলৈ। বুজি পাইছেনে? এইকেইটা মই 100টাই কৰিবলৈ পাৰিছে। ঠিক তেনেকৈ আৰু আপুনি 35টামান 50-50 কৰিবলৈ পাৰিছে। 15টামান এনেকুৱা আছে 33.3%ৰ আছে। এনেকুৱা কণ্ডিশ্যনত কিন্তু নকৰিলেই ভাল। বা 5টামান আপুনি এনেকুৱা 33.3%ত আছে, সেইকেইটা নকৰিলে বেছি ভাল হ'ব। কাৰণ এই 5টা কণ্ডিশ্যনত 5টাৰ যিটো কণ্ডিশ্যন, তেতিয়া আপোনালোকৰ সেইখিনি ফাইদা নহ'বও পাৰে। বুজি পাইছে কণ্ডিশ্যনটো কি? গতিকে মই এইখিনিকে ক্লিয়াৰ কৰিবলৈ আহিছিলোঁ। যদি মানে বুজি পাইছে আৰু ভিডিঅ'টো ভাল পাইছে, লাইক কৰি দিব, শ্বেয়াৰো কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।